নমস্কাৰ ষ্টুডেণ্টসকল সকলোকে স্বাগতম জনাইছোঁ আসাম ষ্টাডি ইনফো ইউটিউব চেনেলটোলৈ। তো মৰমৰ ষ্টুডেণ্টসকল যোনসকল ষ্টুডেণ্টে এইবাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিছা তোমালোকৰ ৰিজাল্টক লৈ আহিছে ডাঙৰ ঘোষণা। তোমালোকৰ 2025 বৰ্ষৰ ৰিজাল্টসমূহ কেতিয়াকৈ ঘোষণা কৰিব সকলোখিনি এইটো ভিডিঅ'ৰ মাধ্যমেৰে কৈ দিম। আৰু তোমালোকে ৰিজাল্ট নিদিয়া আগতে কেনেদৰে ৰিজাল্টসমূহ চাব পাৰিবা, তোমালোকৰ নিজৰ কি ডিভিজনত উত্তীৰ্ণ কৰিছা বা কি পাইছা তোমালোকে সকলোখিনি চাব পাৰিবা এইটো ভিডিঅ'ৰ মাধ্যমেৰে তোমালোকে সকলোখিনি কৈ দিম। আৰু তোমালোকে কোনবিলাক ৱেবছাইটত তোমালোকে চাবা আৰু কেনেদৰে তোমালোকে চেক কৰিবা যাতে কোনো সাৰ্ভাৰ প্ৰব্লেম নহয় সকলোখিনি এইটো ভিডিঅ'ৰ মাধ্যমেৰে তোমালোকে জনাই দিম। গতিকে ভিডিঅ'টো অকণ স্কিপ নকৰাকৈ সকলোকে চাই থাকি নতুনকৈ চেনেলটো আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা যাতে আমাৰ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ তোমালোকৰ মাজত পাই থাকে। তো মৰমৰ ষ্টুডেণ্টসকল তোমালোকে চাবা প্ৰথমতে ৰিজাল্ট বুলি ক'লে এই 4টা ৱেবছাইট তোমালোকে চাব লাগিব। 4টা ৱেবছাইট চাবা, বেষ্ট ৱেবছাইট মই তোমালোকক ক'বলৈ লৈছোঁ। প্ৰথমতে আছে results.shiksha, এইটো হৈছে আটাইতকৈ বেষ্ট ৱেবছাইট যিটো মই নিজেই ব্যৱহাৰ কৰোঁ। 2 নম্বৰতে হৈছে acc.assam.gov.in, এইটো তোমালোকে ব্যৱহাৰ কৰিব পাৰিবা। 3 নম্বৰতে আছে assamresults.in, তাৰপিছতে 4 নম্বৰতে আছে indiaresults.in। এই 4টা ৱেবছাইটত তোমালোকে ব্যৱহাৰ কৰিব পাৰিবা। এনে বেছিকৈ ৱেবছাইট হোৱা লৈ লাভ নাই, এই 4টাই তোমালোকে ইউজ কৰিবা, ঠিক আছে। তো মৰমৰ ষ্টুডেণ্টসকল এতিয়া মেইন কথাটো আহিলে তোমালোকে ৰিজাল্ট নিদিয়াৰ আগতে ৰিজাল্টসমূহ কেনেদৰে চেক কৰিবা। তো ৰিজাল্টসমূহ চেক কৰিবলৈ হ'লে তোমালোকে প্ৰত্যেকজনৰ কাৰণে প্ৰত্যেকখন স্কুললৈ এখন লিষ্ট পঠোৱা হয়। তোমালোকে কি ৰিজাল্ট কৰিছা সেইটো ৰিজাল্ট দিয়াৰ প্ৰায় 1-2 ঘণ্টাৰ আগতে বিদ্যালয়লৈ পঠাই দিয়া হয় সেইখন লিষ্ট। তোমালোকে ছেকেণ্ড ডিভিজন কৰিলে ছেকেণ্ড ডিভিজন, ইয়াত তোমালোকে কিন্তু নাম্বাৰটো লিখা নাথাকে, সেইটো তোমালোকে চাবলৈ হ'লে তাত অনলি তোমালোকে ষ্টাৰ ডিষ্টিংশ্যন নহ'লে ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন থাৰ্ড ডিভিজন সেইসমূহ তোমালোকে চাব পাৰিবা বা ফেইল তোমালোকে চাব পাৰিবা, ঠিক আছে। বাকী লেটাৰো চাব পাৰিবা, কেইটা ছাবজেক্টত লেটাৰ পাইছা, ছাবজেক্টবিলাকৰ নাম লিখা নাথাকে কিন্তু প্ৰতিটো এই মানে ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন লিখা থাকিব। তাৰ ওপৰত তোমালোকে থাকিব যে ষ্টাৰ, এটা ষ্টাৰ থাকিলে তোমালোকে ষ্টাৰ কৰিছা বা এল এনেকুৱা ধৰণৰ যেটা এল থাকে তোমালোকে লেটাৰ কৰিছা, সেইবিলাক তোমালোকে চাব পাৰিবা। তো এতিয়া আহিলোঁ আমি ৰিজাল্টসমূহ ৱেবছাইটত কেনেকৈ চেক কৰিম। মৰমৰ ষ্টুডেণ্টসকল তোমালোকে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিবা, মই ক্ৰোম ব্ৰাউজাৰ ইউজ কৰিছোঁ। ইয়াত মাৰিবা results.shiksha চাৰ্চ কৰিবা। results.shiksha চাৰ্চ কৰাৰ লগে লগে ইয়াত এটা ৱেবছাইট আহিব। তোমালোকে এইটো ৱেবছাইট দেখিছা স্ক্ৰীণত, এইটো ৱেবছাইট তললৈ আহিলে ইয়াত দেখিবা এতিয়া ইয়াত লিখা আছে যে HS ফাইনেল ৰিজাল্ট 2025 টু বি এনাউন্স চুন, অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্টসমূহ অতি শীঘ্ৰে আহি আছে বুলি ইয়াত কোৱা হৈছে। আৰু ওপৰত লিখা আছে যে লাইকলি ইন এপ্ৰিল 2020, অৰ্থাৎ এপ্ৰিল মাহতে ঘোষণা কৰিব পাৰে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা। তো তোমালোকে এইটো যে লিখিছে টু বি এনাউন্স চুন, ইয়াৰ ঠাইত তোমালোকৰ লিংক দিব, ৰিজাল্ট চোৱাৰ লিংক 2-3টা এনেকৈ থৈ দিব। সেই লিংকটোত ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ তোমালোকে আহি যাব। যেতিয়া টাইম হ'ব ৰিজাল্টৰ তেতিয়া এনেকুৱা ধৰণৰ আহি যাব। দেখিছা তোমালোকে ইয়াত দিবলৈ দিছে যে ৰুল আছে, নাম্বাৰ আছে, ৰেজিষ্ট্ৰেশ্যন নং এনেকুৱা ধৰণৰ আছে। কিন্তু কিছুমানত কি হয় ৰেজিষ্ট্ৰেশ্যন নঙৰ সলনি তোমালোকৰ এটা কেপচাৰ কোড দিয়া হয়, সেই কেপচাৰ কোডটো তোমালোকে লিখিব লাগিব, ঠিক আছে। প্ৰথমতে তোমালোকে ৰুলটো চাবা, নিজৰ এডমিটত ৰুলটো বহাই ল'বা, B25 এনেকৈ চেণ্টাৰ কোড থাকিব, তাৰপিছত ৰুলটো থাকিব। তাৰপিছতে নাম্বাৰটো ঠাইত তোমালোকে নংটো যিটো ৰুলৰ ঠাইত আৰু এটা আছে নং, সেই নংটো ইয়াত বহাই দিবা। তাৰপিছত ৰেজিষ্ট্ৰেশ্যন নং থাকিলে ৰেজিষ্ট্ৰেশ্যন নংটো বহাবা, এডমিটতে পাই যাবা। যদি ৰেজিষ্ট্ৰেশ্যন নং নাথাকে তেনেহ'লে তোমালোকে এটা কেপচাৰ কোড দিব, সেই কেপচাৰ কোডটো বহাই দিয়াৰ লগে লগে গেটছ বা তোমালোকে নেক্সট ক্লিক কৰি দিবা, তেতিয়া ৰিজাল্টসমূহ ডাইৰেক্ট আহি যাব। এনেকুৱা ধৰণৰ এখন মাৰ্কশ্বিট আহি যাব, দেখাই দিছোঁ মই তোমালোকৰ সুবিধাৰ্থে। এইখন তোমালোকে দেখিছা এনেকুৱা ধৰণৰ ব্লেক এণ্ড হোৱাইটৰ এটা কপি মাৰ্কশ্বিট আহি যাব। এনেকুৱা ধৰণে তোমালোকে ৰিজাল্টসমূহ চাব পাৰিবা আৰু এইকেইটা ৱেবছাইটত ইমান ছাৰ্ভাৰ প্ৰব্লেম নিদিয়ে। তাৰপাছতে এতিয়া আহিলোঁ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্টসমূহ কেতিয়া ঘোষণা কৰিব। তো মৰমৰ ষ্টুডেণ্টসকল হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টসমূহ এপ্ৰিল মাহৰ শেষৰ সপ্তাহ মানে এপ্ৰিলৰ 20 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত নহ'লে মে' মাহৰ প্ৰথম সপ্তাহত ঘোষণা কৰিব হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল। তো তোমালোকে 20 তাৰিখৰ পৰা মে'ৰ 7-8 তাৰিখলৈকে তোমালোকে ৰখা, এই কেইদিনৰ ভিতৰতে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা কৰিব। এইটো প্ৰায় নিশ্চিত, তোমালোকৰ ইয়াৰ আগলৈও নাযায় বা পাছলৈও নাযায়, তোমালোকে চিন্তা কৰিব নালাগে, তোমালোকৰ ৰিজাল্টসমূহ আহি যাব। আৰু তোমালোকে আজি এইটো ভিডিঅ'ৰ মাধ্যমে 3টা কথা বুজিব পাৰিলা। এটা হৈছে বেষ্ট ৱেবছাইট, তাৰপিছতে হৈছে তোমালোকে ৰিজাল্টসমূহ নিদিয়াৰ আগতে কেনেদৰে ৰিজাল্টসমূহ পাই যাবা, আৰু এটা তোমালোকে গম পাই গৈছা যে তোমালোকে ৰিজাল্টসমূহ কেতিয়াকৈ ঘোষণা কৰিব। তো মৰমৰ ষ্টুডেণ্টসকল আজিৰ ভিডিঅ'টো মানে যিমান পাৰে এইটো ভিডিঅ' নিজৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰা, আৰু যোনসকলে ৰিজাল্টসমূহ চেক কৰিব নাজানে তেওঁলোকক এইটো ভিডিঅ' যিমান পাৰে তেওঁলোকক দিয়া সহায় হোৱাকৈ। কিছুমানৰ যিহেতু বেলেগৰ ওচৰত যাবলৈ কিছুমানে বহুত ষ্টুডেণ্টে নাজানে ৰিজাল্ট চাব, আৰু তেওঁলোকে বেলেগ কম্পিউটাৰ দোকানত পইচা দি টকা দি তেওঁলোকে ৰিজাল্টসমূহ চায়। তো তাৰ সলনি তেওঁলোকে নিজৰ মোবাইলতে চাব পাৰিবা এনেকুৱা ধৰণে। তো মৰমৰ ষ্টুডেণ্টসকল আজিৰ ভিডিঅ'টো মানে যিমান পাৰে ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবা, নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা। ধন্যবাদ। জয় আই অসম।